শিক্ষা বিভাগৰ এটা চৰকাৰী কাৰ্যালয়, যিটো কাৰ্যালয়ৰ প্ৰায় 15গৰাকী বিষয়া কৰ্মচাৰীৰ কাম থাকে বাহিৰত। সেয়েহে দুই এগৰাকীৰ বাহিৰে সৰহ সংখ্যকেই উপস্থিত হয় দুপৰীয়া 12 বজাৰ পিছত। এই কৰ্মসংস্কৃতিৰ নমুনাৰে আমাৰ এক প্ৰতিবেদন। এইখন মহানগৰীৰ গাতে লাগি থকা ৰাণীস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়। কাৰ্যালয়টোত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 3গৰাকী আছে যদিও এগৰাকীয়ে কাৰ্যালয়টো খোলে, বাকী দুগৰাকীয়ে কাম কৰে বাহিৰত। কেৱল এয়াই নহয়, প্ৰায় 15গৰাকী বিষয়া কৰ্মচাৰীৰে ভৰি থকা কাৰ্যালয়টোৰ সৰহ সংখ্যকেই কাম কৰে বাহিৰত, যাৰ বাবে দুপৰীয়া 12 বজাৰ পিছতে শুৱনি কৰে কাৰ্যালয়ৰ চকী। কেইগৰাকীমানে আকৌ সপ্তাহৰ এদিনো উপস্থিত নাথাকে কাৰ্যালয়ত। এনেদৰেই চলি আছে এটা চৰকাৰী কাৰ্যালয়। এয়াই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কাৰ্যালয়সমূহত চলি থকা কৰ্মসংস্কৃতিৰ নমুনা। সাংবাদিকৰ সন্মুখত পলম হোৱাৰ যুক্তিও আগবঢ়াই অদ্ভুত ধৰণে। চতুৰ্থ বৰ্গৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈকে সকলোৱে হেনো কাম কৰিব লাগে বাহিৰত। মানে কি হয়, মেক্সিমাম যিখিনি সমগ্ৰ শিক্ষাত থাকে সেইখিনি আপোনাৰ ফিল্ডৰ পৰা আহে। ফিল্ডত থাকে তেওঁলোক, ফিল্ডৰ পৰা তেওঁলোক ফিল্ড কৰি কৰি স্কুলত চাই পেলাই আহে। আৰু প্লাছ বিঅ' ছাৰ আছিলে, বিঅ' ছাৰ যোৱাকালি নতুনকৈ জইন কৰিছে। তেওঁ কিবা কামৰ কাৰণে দুদিন তেওঁৰ ছুটি লৈ কিনে তেওঁ কামখিনি কৰি পৰহিলৈ জইন কৰিব। বাকী এনেই এতিয়া ফিল্ডত থাকে, কিছুমান আহি আছে, কিছুমান লেট হয়। সেইটোৱে এতিয়াতো 11টা বাজিছে। এতিয়া সেইটোতো হয়ে, হয়তো আহিব লাগে, অকণমান জল্দি আহিব, যিখিনি আকৌ থাকে। কৰ্মচাৰীজনো অহা নাই। ফ'ৰ্থ গ্ৰেডৰ কৰ্মচাৰী ইয়াত আচলতে ফিল্ডত কাম কৰে। নহয় তেওঁ কিয় অহা নাই? তেওঁতো ক'ব পাৰিব ছুটি এইটো লৈছে নেকি ছাৰ, মইতো গম নাপায়। এইটো এনেই মুঠ বিষয়া কৰ্মচাৰী কি আপোনাৰ 14-14জন হ'ব। 14জনে আপোনাৰ সৰ্বশিক্ষা যিখিনি জেই থাকে, যিখিনি ফিল্ডত CRCC জেই বা 10টা বজাততো আহিব লাগে। যিখিনি আপোনাৰ আমাৰ 2জন ছাৰ এনেকৈ আহিব লাগে, 3-4জন মানে এনে অলৰেডি ইয়াত থাকে। বাকীখিনি ফিল্ডৰ পৰা আহি দুটাৰ পৰা ট্ৰেইনত আহি পায়। অহা নাই। আমি ফোনযোগে এটা কথা গম পাইছিলোঁ যে নতুনকৈ যিগৰাকী BEO জইন কৰিছে ইয়াতে, তেখেতে যোৱাকালি এটা নিৰ্দেশনা জাৰি কৰিছে 9 বজাত অফিচ খুলিব লাগিব। তেওঁ যোৱাকালি কৈছিলে তেখেতে, কৈছে তেতিয়াহ'লে কি মানা নাই নেকি? নহয়, যোৱাকালি কৈছিলে তেখেতে। আজি হয়তো তেওঁ আহিছিলে চাগে 10:15-20 মানত আহি পাইছে। আমাৰ ফ'ৰ্থ গ্ৰেড পিয়নজন তেওঁ আহি পাইছে। বাকী এতিয়া মই আহিছোঁ 10 মিনিট, মইতো স্কুলত সোমাই আহিছোঁ, মই আণ্ডেজুলি স্কুলৰ পৰা সোমাই আহিছোঁ। ছাৰ তাত সোমাই কিনে আমি 2জন বাইদেউ আৰু মই এনেকৈ আহিছোঁ। আৰু আপোনালোকৰ যিটো এটেণ্ডেঞ্চৰ যিটো বুক, হয়, সময়টো লিখা নাথাকে নেকি? ইন এণ্ড আউট থাকে। কেতিয়াবা মই ধৰক আহিলোঁ, অকল চাইনটো মাৰি থ'লোঁ। ইয়াত বোলে 2টা বজাত আহিলেও চাইন কৰি থৈছে। নহয়, সেইটো নহয়। আৰু স্থানীয় লোকৰ অভিযোগ যে 12 বজাৰ পিছতহে আচলতে। নহয়, সেইটো নহয়। যিখিনি 4জন অফিচত থাকে, বাকীখিনি দেৰিকৈ আহে। মানে কি হয়, ফিল্ডৰ পৰা আহিলে তেওঁলোক দেৰিকৈ আহে। ফিল্ডৰ পৰা যিখিনি ধৰক সমগ্ৰ যিখিনি CRCC একাউণ্টেণ্ট বা এইখিনি যিখিনি ফিল্ডৰ পৰা 1:30-2টামানৰ পিছত আহে। স্কুলখিনি যেতিয়া ষ্টাৰ্ট তেতিয়া থাকে, তাৰপিছত আহি পায়। 10 বজাত 3জন বা 4জন কৰ্মচাৰী 10 বজাত অফিচত থাকে। স্থানীয় লোক আৰু শিক্ষা বিভাগৰে একাংশ ব্যক্তিৰ বাৰম্বাৰ অভিযোগৰ ভিত্তিত প্ৰায় 10:30 বজাত আমাৰ সাংবাদিক এই কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছৰ দৃশ্য এয়া। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই কৰ্মসংস্কৃতিৰ নতুন নমুনা দাঙি ধৰা ৰাণীস্থিত এই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ঊৰ্ধ্বতম বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।